নমস্কাৰ, মই প্ৰণৱজ্যোতি। এই মুহূৰ্তত ইনিউজ এনি দৰ্শকসকলক অত্যন্ত এটা শোকাবহ ঘটনাৰ খবৰ দিব বিচাৰিছোঁ। মৰিয়নিত সংঘটিত হৈছে অত্যন্ত এটা শোকাবহ ঘটনা। পুখুৰীত গা ধুবলৈ গৈ চাৰিটিকৈ শিশুৰ প্ৰাণ হেৰুৱাইছে। এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। অত্যন্ত এটা শোকাবহ ঘটনাৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ। মৰিয়নিত শোকাবহ ঘটনা, ৰাজ্য জোকাৰি যোৱা অন্য এক শোকাবহ ঘটনা সংঘটিত হৈছে মৰিয়নিত। পুখুৰীত গা ধুবলৈ গৈ চাৰিটিকৈ কণমানিৰ সলিল সমাধি হৈছে। দেখিবলৈ পোৱা গৈছে বিগত কেইবাটাও দিন ধৰি যিহেতু মুখলধাৰ বৰষুণ হৈ আছিলে, বৰষুণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ নৈ উপনৈসমূহৰ সমান্তৰালকৈ এতিয়া খাল বিল পুখুৰীসমূহ জলপৃষ্ঠ বৃদ্ধি হৈছে আৰু চাৰিটিকৈ শিশুৱে উৎকট গৰমৰ মাজতে পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি হৈছে। শোকাবহ ঘটনা সংঘটিত হৈছে যোৰহাটৰ মৰিয়নিত। পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে চাৰিটি শিশুৱে। পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে চাৰিটিকৈ শিশুৱে। অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। কাকজান চাহ বাগিচাৰ দুটি শিশু আৰু কাণখোৱাৰ দুটি শিশুৰ সলিল সমাধি হৈছে। অত্যন্ত এটা শোকাবহ ঘটনা সংঘটিত হৈছে মৰিয়নিত। চাৰিটিকৈ শিশুৰ সলিল সমাধি। উৎকট গৰমৰ পৰিত্ৰাণ বিচাৰি চাৰিটিকৈ শিশুৱে পুখুৰীত গা ধুবলৈ গৈছিল আৰু চাৰিটিকৈ শিশুৰ প্ৰাণহানি হৈছে। পুখুৰীত পৰি পুখুৰীত পৰি চাৰিটিকৈ শিশুৰ মৃত্যু হৈছে। ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে এই ঘটনাক কেন্দ্ৰ কৰি। মৰিয়নিৰ কাকজান চাহ বাগিচাত শোকাবহ ঘটনা সংঘটিত হৈছে। কাকজান চাহ বাগিচাৰ এটা পুখুৰীত গা ধুবলৈ গৈ দুটি শিশুৰ সলিল সমাধি হৈছে। বাগিচাখনৰ ভূমিজ লাইনত সংঘটিত হৈছে শোকাবহ ঘটনা। মৃত ৰাজু ভূমিজ আৰু সঞ্জয় মানিক আৰু শিশু দুটি ষষ্ঠ আৰু দ্বিতীয় শ্ৰেণীৰ অধ্যয়নৰত আছিল। মৰিয়নিত সংঘটিত হৈছে শোকাবহ ঘটনা। মৰিয়নিৰ আজিৰ দিনটোত দুটাকৈ শোকাবহ ঘটনা সংঘটিত হৈছে। চাৰিটিকৈ শিশুৰ প্ৰাণহানি হৈছে পুখুৰীত গা ধুবলৈ গৈ। ইফালে মৰিয়নিত কাণখোৱাত গা ধুবলৈ গৈ সলিল সমাধি হৈছে আন দুটি শিশুৰ। ঘৰৰ পুখুৰীত গা ধুই থাকোঁতে ডুব যায় বাহনীৰ কাণখোৱা গাঁৱৰ মিণ্টু গগৈ আৰু প্ৰাঞ্জু বৰুৱা নামৰ দুই শিশুৰ। কাণখোৱা প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল শিশু দুটি। অত্যন্ত এটা শোকাবহ ঘটনা এতিয়া ৰাজ্য জোকাৰি গৈছে। চাৰিটিকৈ কণমানি উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি চাৰিটিকৈ শিশুৱে গা ধুবলৈ গৈছিল পুখুৰীত আৰু গা ধুবলৈ যোৱাটোৱেই কাল হ'ল চাৰিটিকৈ শিশুৰ সলিল সমাধি হৈছে। চাৰিটিকৈ কণমানিৰ সলিল সমাধি হৈছে। এতিয়া অঞ্চলজুৰি মৰিয়নিৰ নাগিৰি কাকজান চাহ বাগিচাত আৰু কাণখোৱাত সংঘটিত হৈছে শোকাবহ ঘটনা। কাকজান চাহ বাগিচাৰ ভূমিজ লাইনত সংঘটিত হৈছে শোকাবহ ঘটনা। মৃত ৰাজু ভূমিজ আৰু সঞ্জয় মানিক শিশু দুটি ষষ্ঠ আৰু দ্বিতীয় শ্ৰেণীৰ অধ্যয়নৰত আছিল। আনফালে কাণখোৱাত গা ধুবলৈ গ'লে সলিল সমাধি হৈছে আন দুটি শিশুৰ। ঘৰৰ পুখুৰীত গা ধুই থাকোঁতে ডুব যায় বাহনীৰ কাণখোৱা গাঁৱৰ মিণ্টু গগৈ প্ৰাঞ্জু বৰুৱা নামৰ আন দুটি শিশু। কাণখোৱা প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল শিশু দুটা। অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ঘটনাক কেন্দ্ৰ কৰি। সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এই কৰুণ ঘটনাই। চাৰিটিকৈ শিশুৰ একেদিনাই মৰিয়নিৰ চাৰিটিকৈ শিশুৰ সলিল সমাধি হৈছে। বিগত কেইবাটাও দিন ধৰি যিহেতু মুখলধাৰ বৰষুণ হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত, নৈ উপনৈসমূহৰ সমান্তৰালকৈ খাল বিল পুখুৰীৰ যি জলপৃষ্ঠ, এই জলপৃষ্ঠ ওফন্দি আহিছিল, বৃদ্ধি হৈছিল জলপৃষ্ঠ। আৰু যিহেতু উৎকট গৰম হৈ আছে সমান্তৰাল, সেই উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি চাৰিটিকৈ শিশুৱে পুখুৰীত গা ধুবলৈ গৈছিল আৰু সেই গা ধুবলৈ যোৱাই কাল হ'ল মৰিয়নিৰ চাৰিটিকৈ শিশুৰ। পুখুৰীত পৰি পুখুৰীত গা ধুবলৈ গৈ চাৰিটিকৈ শিশুৰ প্ৰাণহানি হৈছিল। অঞ্চলজুৰি মৰিয়নিৰ কাকজান চাহ বাগিচাৰ কাণখোৱাত এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।